ফেব্ৰুৱাৰী 2025 চন দেওবাৰে আমি আৰম্ভ কৰিব লৈছো ইয়াতে কিছু বিষয় আমি আলোচনা কৰিম আৰু লগতে আপোনালোকৰ কোৱেশ্চন বিলাক থাকিলে তাৰ এনসাৰ বিলাকো দিয়া যাব আৰু ইয়াত আলোচনাত আমাৰ মুক্তভাৱে কৰিব পৰা যাব আজিৰ প্ৰথম আমাৰ লেকচাৰটো যেটো হেৰি আছে হেটো স্পিৰিচুৱেলিটি ওপৰত কম আৰু হেটো ত্ৰিদীপ ভৰালীৰ কাৰণে হেটো ডেডিকেট মানে কৰিছো আৰু হেটো বাকি সকলো গম পাব গতিকে স্পিৰিচুৱেলিটিৰ বিষয়ে আমি জানিম আজি মই যেতিয়া মানে ক্লাস 9 আছিল নৱম শ্ৰেণীত তেতিয়া খুব কম বয়সতে অলপ পঢ়াত ভাল আছিল সোনকালে স্কুল গৈছিল ঠিক 13-14 বছৰ হ'ব চাগে ক্লাস 9 হা তো ক্লাস 10 পৰ আগতে ক্লাস 9 তে তেতিয়াৰ পৰা মনতে মানে শিৱ পূজা কৰাৰ এটা হাবিয়া মানে পৰিস্থিতিয়ে সময়ে এটা শিৱ পূজা কৰাৰ বিষয়ে মোক অনুপ্ৰাণিত কৰিছিল কিছু সমস্যা আৰু ঠেকা কাৰণে তাৰ পিছত তেতিয়াতো নাজানো না সৰু কি আছে আৰু ক'ব গলে ক্লাস 9 ৰ এটা ল'ৰা ভিতৰতে সোমাই থাকা হেতু সময়ছোৱাটোত কয় নহয় যে নিষ্পাপ নহয় জানো একো নাজানে কি আছে তো কমন যেটো জ্ঞান নলেজ হেতুক লৈ মই ভাবিলো যে শিৱৰ এখন ফটো আছিল ডাঙৰ ঘৰত আনি থোৱা আছিল তাত কি হয় তাৰ পিছত মানে ওচৰতে মোৰ নেপালী মানুহ আছে গাখীৰ পাও আৰু ওচৰতে দুজোপামান গছ আছে বেলগছ তাৰ পিছত এটা হিটৰ মানে সেই এটা মানে সানডে আছিল দেওবাৰ ৰাতিপুৱা ঠাণ্ডাত মানে কুঁৱলীত এৰিয়াত সোনকালে গা পা ধুই গাখীৰ আৰু বেলপত্ৰ মানে লৈ পেলাই সংগ্ৰহ কৰি মই এখন ফটো আছিল ফটোখনত মোৰ এখন টেবুল আছিল পঢ়া টেবুলখন তাতে শিৱক মানে ফটোখন ডাঙৰ এখন ফটো আছিল মানে খুব সুন্দৰ ফটো আছিল ধুনীয়া আজিকালি ফটো বিলাক দেখিবলৈ ভাল নাই আৰু এখন থালিত মানে কি কৰিছিল মই গাখীৰ আৰু মানে বেলপাতটো দি দিছিল তাতে উদ্দেশ্য একো নাই জীৱনটো সমৰ্পণ কৰিছো যাতে উচ্ছেদ মুখ মাৰ্গ দিব লাগে যত নেকি জীৱন মই সফল হ'ব পাৰো তাৰ পিছত হেভাগে স্টাৰ্ট কৰিলো মই কৰাৰ পিছত মানে হেভাগে যেটা কন্টিনিউ মানে আপোনাৰ পূজা এনেকে কৰি যাও দেওবাৰ কৰো কাৰণ দেওবাৰ স্কুল বন্ধ থাকে এনেটো পূজাটো সোমবাৰে কৰা হয় আৰু তাত কোনো বাস্তৱত তাৰ দিন বাৰো কোনো কথা নাই কেৱল মাত্ৰ লাগে ভক্তি আৰু বিশ্বাস দৃঢ়তা তো মই কৰি গলো দেওবাৰ হেনাখনটো হেই থাকে আৰু হেনাখন মই একো নাখাও আৰু ইন্টাৰেষ্টিং কথা একো নকৰ পিছত গধূলি সন্ধিয়া সময়ত মোৰ পায়খানা কৰিব মন যায় মানে গুটে বডি হল হি মানে ক্লিয়াৰ হৈ যায় এটো এটা ডাঙৰ কথা আৰু মানে অইল মানে তেলিয়া বস্তু বাহিৰ হয় তাৰ পিছতে মই নিজে কি কৰো নিৰামিষ মই নিজে খানাটো বনাও আৰু মই নিজে মানে খাও আগত মানে সাকি গছ জ্বলাই তেতে স্কুলৰ সময়ছোৱা আছিল আৰু স্পিৰিচুৱেলিটি লগত যেতিয়া মই মোৰ কোনো মানে উদ্দেশ্য বিশেষ নাছিল জীৱনটো সফল কৰাৰ কাৰণে তেওঁ সমৰ্পণ কৰিছিল মই আৰু ভেদভাৱ কিবা এবিলাকটো নাছিল মানে এটা শিশু ক'ব গলে ক্লাস 9 ৰ 10 ৰ হাই সেকেন্ডাৰীটো কি আছে তো জীৱনত একো মুহ নাথাকে না এতিয়া ধৰক পইচা লাগে কিবা লাগে এবিলাক কথা থাকে তাৰ পিছত সেই ভাগে মই কি কৰিলো মানে কিছু বছৰ মই এনে পূজা কৰিলো তেতিয়া প্ৰতিটো মানে দিনত
মানে যেতিয়া মই শুই যাওঁ ৰাতি সপোনত কেৱল ৰাতিপুৱা উঠালৈকে মই ভ্ৰমি ফুৰো ক'ত ভ্ৰমি ফুৰো এনেকুৱা ধৰক যে মানে গুহা সদৃশ আৰু অলপ ৰঙচুৱা বৰণৰ আভা যিটো দিব্য পোহৰ তাত থাকে ৰঙচুৱা আৰু তাত জাহা তা সাপ কিছুমান বস্তুবিলাক কিবা উলমি থাকে আৰু মই তাতে ঘূৰি থাকো মানে আৰু কোনোটো দিন পাৰ হোৱা নাছিলে মই সেই বস্তুটো নেদেখাকে প্ৰতিটো ৰাতি প্ৰতিটো মানে প্ৰতিদিনাই প্ৰতি ৰাতিটোতে সপোনত মই কি কৰো মানে তেনেকুৱা গুহাৰ মাজত মানে ঘূৰি ফুৰো মই গুহাৰ মাজত মই ঘূৰি ফুৰো তাত দিব্য পোহৰ থাকে ৰঙচুৱা কিবা উজ্জ্বল আভা আৰু য'ত ত'ত সাপবিলাক থাকে মানে পুৰা ইপাৰ পৰা সিপাৰ দৃশ্যমান নহয় তাতে মই মানে ভ্ৰমি ফুৰো সেইভাগে তেনেকে দিনবিলাক পাৰ কৰিলো মই বহুত দিন হেতু আছিলে মোৰ ক্লাছ 9ৰ যেটো আমাৰ যেটো ৰাইনৰ অপাৰেচন হৈছিলে 1993 চনত তাৰ 1.5 বছৰ আগৰ কথা হেতু ৰাইনৰ যেটো অপাৰেচন হৈছে 1998 হৈছিলে এটো তাৰ পিছত তেনেকে থাকিলো মই চলি থাকিলে তেতিয়া ঠিক মোৰ বয়স ঠিক 21-22 বছৰ হ'ব চাগে এদিন মানে কি হল সেই দিনাখনৰ যেটো সপোন মই দেখিলো সেই দিনাখনটো সেই সপোনটো আজিও মোৰ বাস্তৱ হৈ আছে কাৰণ সপোন দেখিলে কিছুমান পাহৰি যায় কিছুমান সিগনিফিকেন্ট নাথাকে কিন্তু সেই সপোন যেটো আছিলে হেতু মানে এটা বাস্তৱ মানে আছে আৰু আজিও হেতু মই মানে জীৱন্ত হৈ আছে মই ঠিক মানে আমাৰ যেটো বেক সাইড আছিলে পুৰণা ঘৰটো হেতু আমাৰ পূবফাল পৰে পূবফালত ঠিক মই দক্ষিণ সাইডে আছো মানে ফৰকাল দিন উত্তৰ সাইডৰ পৰা এটা মানে এই যে মানে কুকুৰ আৰু শিয়ালৰ নিচিনা এবিধ জীৱ অলপ দীঘল টাইপৰ কুকুৰ শিয়ালৰ নিচিনা এবিধ এটা জীৱ মানে দীঘল এই টাইপৰ দেখিছো মই উত্তৰ দিশৰ পৰা ই এনেকে আহি আছে বুজিছানে কথাটো আহি আছে মই দেখিছো তাৰ পিছত আহি আমাৰ যে পাছফালে যেটো মানে পূবফালে যিখন দৰজা সেইখিনিতে আমাৰ পাকঘৰ এটাও আছে সেইখিনিতে আহি মানে সেই জীৱটো ৰৈছে তাৰ পিছত আহি মোৰ মাক আৰু মোক কৈছে যে মোক মাতি পঠাইছে কৈছে যে সেই জীৱটো মানে কুকুৰ নিচিনা যেটো শিয়ালৰ নিচিনা মৃচ্ছিত যেটো জীৱ সি কৈছে যে মই এওক মানে লৈ যাব আহিছো ভগৱান শিৱই মানে হেৰি পঠাইছে লৈ যাব কৈছে তাৰ পিছত তেতিয়া মোৰটো খুব সন্তোষ মানে খুব ভাল লাগিছে যে প্ৰভুৱে মাতিছে মই যাব লাগিব তেতিয়া মাক কৈছো মই মা মোক খোৱাৰ কিবা এটা মানে কৰি দিয়া মই খাই পেলাই মই যাও কাৰণ মইতো আকৌ আহিব নোৱাৰিম ইয়াত তাৰ পিছত মই সেই জীৱটোৰ লগত মই গৈ তেওঁৰ ওচৰত পাইছোগে ভগৱান শিৱ ওপৰত বহি আছে মই তলত আছো মই তলত বহিছো মোৰ সুখ আৰু মানে তৃপ্তিৰ কোনো সীমা নাইকিয়া হৈছে মই কৈছো যে মোৰ কি সৌভাগ্য প্ৰভু মই সাক্ষাৎ আজি লগ পাইছো আৰু তেওঁৰ চৰণত মই বহিছো আজি আহি আৰু তেতিয়া মই ভাবিছো যে এওঁটো মোৰ স্বামী যেনেকে এগৰাকী মাইকী মানুহ স্ত্ৰীয়ে মানে স্বামীক সব মানে সমৰ্পণ কৰি দিয়ে তেওঁ যি ইচ্ছা হেতুই তেওঁৰ মতে চলিব লাগিব গতিকে সেই দিনাৰ পৰা ভাবিলো যে তেওঁটো মোৰ স্বামী আৰু আজিৰ পৰা সকলো তেওঁৰ গতিকে তেতিয়া মই তাৰ পিছত তেতিয়াৰ পৰা গম পাইছো যে তেওঁৰ আৰু মোৰ মাজত এটা লিংক প্ৰতিষ্ঠা হৈ গল সম্পৰ্ক এটা প্ৰতিষ্ঠা হৈ গল যে তেওঁ মোৰ লগত নাই মই তেওঁৰ লগত আছো কাৰণ সমস্ত ব্ৰহ্মাণ্ডই তেওঁৰ
নহয় জানো আৰু সেইটো মোৰ যিটো নিস্বাৰ্থ যিটো ভক্তি প্ৰেম তাৰ বলতেই মই তেওঁক মানে প্ৰাপ্তি হৈছিল আৰু পাইছো তাৰ মানে ইয়াৰ পৰা বুজা যায় যে যিটো ভক্তি প্ৰেম যদি সমৰ্পণ যদি অন্তৰত থাকে জাগ্ৰত হয় সি ভগৱানৰ সমীপলৈ লৈ যায় আৰু নিস্বাৰ্থভাৱে জগতৰ কল্যাণৰ কাৰণে তেহে ভগৱানক পোৱা যাব ভগৱানক পাবৰ কাৰণে মানে স্বাৰ্থ জড়িত হলে নাপায় গতিকে সেই ভক্তি আৰু প্ৰেমত থাকে সন্তোষ তৃপ্তি আৰু মানে সমৃদ্ধি মানে কি ধন টকা পইচা ন সমৃদ্ধি হৈছে জীৱনত যিটো সুস্বাস্থ্য হয় না সুন্দৰ স্বাস্থ্য মানে প্ৰফুল্লিত যিটো মন নিষ্পাপ নিৰ্দোষ যিটো মন আৰু যিটো তৃপ্তি মানে সৰল আৰু নিষ্কণ্টক ৰূপত জীৱনৰ সুন্দৰতম বাটেদি প্ৰগতি কৰি যোৱাটোৱে হৈছে সমৃদ্ধি কাৰণে কৰিব লাগিব জগতৰ কল্যাণৰ লক্ষ্য মানে আগত ৰাখিব লাগিব সেইটো লাগে কামেই হওক হাতে কামে কৰাই হওক ইয়া মুখেৰে কেনেকে হ'ব কাৰোবাৰ যদি ভাল কৈ পেলাই তাক যদি মুখৰ কথাৰে যদি তাক ৰাস্তা দেখাব পাৰিছে যে তুমি এইটো কৰা আমুকত যোৱা এইটো কৰা সিওটো এক প্ৰকাৰৰ কল্যাণ আৰু বা আৰ্থিকভাৱে সাহায্য দিয়ে হওক সিও কল্যাণ তোমাৰ আছে তুমি দিব পাৰা জোখতকে বেছি আছে কাৰণ তোমাক যিমানখিনি আছে সেইখিনি পৰ্যাপ্ত তোমাৰ যদি 1000 টকাৰ পৰা যদি 10 টকা কাৰোবাক দি দিয়া কিবা হৰণ হ'ব একো নহয় বৰঞ্চ মানে বাঢ়িবহে তেতিয়াই পাব ঈশ্বৰৰ যিটো সান্নিধ্য বা কৃপাৰ যোগ্য হ'ব আৰু কেৱল মুখত মানে হৰি নাম নামঘৰ মন্দিৰ মছজিদক গৈ পেলাই কেতিয়াও সেই ভক্তি প্ৰাপ্তি নহয় আৰু সেই কাৰণে ঋষি মুনি সকলে তপস্বী সাধু সন্ত সকলে কি কৰে তেওঁলোকে মানে মানে নিজে ঈশ্বৰৰ সান্নিধ্য লাভ কৰে মন্দিৰ নামঘৰে খোল তাল বজাই তাত নহয় যদিহে ব্যক্তিৰ মনত কেৱল শোষণ স্বাৰ্থপৰতা থাকে সুবিধাবাদী হয় অৰ্থাৎ আনৰ সুখ হৰণ কৰি পেলাই যদি নিজৰ সুখ প্ৰতিষ্ঠা কৰাটো যদি চেষ্টা কৰে বা মানে প্ৰতিষ্ঠা কৰে নিজৰ সুখ ল'ব বিচাৰে তেতিয়াহ'লে সেইটো হৈছে পাপ সিয়েই ব্যক্তিক ভগৱানৰ কৃপা বা সুৰক্ষা ৰক্ষণাবেক্ষণৰ যিটো বান্ধোন থাকে না তাৰ পৰা মানে খোল খাই যায় তাৰ পৰা ওলাই যায় কেতিয়াও তেনে ব্যক্তিক মানে ভগৱানৰ সুৰক্ষাত নাৰাখে কাৰণ বৈদিক যুগৰ পৰা যদি অধ্যয়ন কৰা যায় তেতিয়া দেখিব যিসকল ব্যক্তি দেৱ বা দানৱে ঈশ্বৰৰ সান্নিধ্য বা শক্তি পায়ো জগতৰ মানে বেয়া কৰিছিলে নষ্ট কৰিছিলে ধ্বংস কৰিছে বা মানে অনিষ্ট সাধন কৰাৰ প্ৰয়াস কৰিছে সেই সকলৰ পতন বা মৃত্যু আৰু সেই মৃত্যু হৈছে অত্যন্ত কষ্টকৰ পীড়াযুক্ত মানে তৰপাই মাৰিব
অন্যহাতে যিসকল ঐশ্বৰিক শক্তি প্ৰাপ্তি কৰি জগতৰ কল্যাণৰ বাবে প্ৰয়াস কৰি আহিছে তেওঁলোকৰ জীৱন হৈছে ধন্য কিন্তু ঐশ্বৰিক শক্তি প্ৰাপ্তি কৰি জগতৰ কল্যাণ কৰা ব্যক্তিৰ সংখ্যা তেনেই নগণ্য সেই সকলৰ ভিতৰত ঋষি দধিচি আৰু মাৰ্কেন্দ্ৰ ঋষিৰ নাম বিশেষভাৱে উল্লেখযোগ্য আৰু মোৰ মানে যি আদৰ্শ আইডিয়েল ঋষি দধিচি আৰু মাৰ্কেন্দ্ৰ মোৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে তেওঁলোকৰ মানে কৰ্মৰাজিয়ে দধিচি ঋষিসকলৰ ভিতৰত পৰম শিৱভক্ত আছিলে শিৱ বুলি ক'লে তেওঁৰ মানে সুখ তৃপ্তি আৰু অশ্ৰু নিৰ্গত হয় আৰু তেওঁ যেতিয়া সতী যেতিয়া তাৰকাসুৰে মৃত্যু দিব বিচাৰিছিলে তেতিয়া সতী গৈ গৈ দধিচি ঋষিৰ আশ্ৰম পাইছিলগৈ আৰু তাৰকাসুৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সতীক দধিচি ঋষিয়ে পৰ্যমানে চেষ্টা কৰিছিল আৰু তাৰ বিপৰীতে দধিচি মুনিক তাৰকাসুৰে মানে লণ্ডভণ্ড কৰিছিলে হাৰ মোৰ এফালৰ পৰা মানে ভাঙি দিছিলে মানে প্ৰহাৰ সহ্য কৰিব নোৱাৰিছিল তেতিয়া দধিচি ঋষিয়ে ভগৱান শিৱক আজ্ঞা কৰিছিল প্ৰভু যে মই নোৱাৰিছো আপুনি মানে সতীক ৰক্ষা কৰক তেতিয়া ভগৱান শিৱ আহিলে আহি তাৰকাসুৰক মানে পতন কৰিলে তাক খেদি পঠালে আৰু এই ঋষি দধিচিক তেওঁৰ কৰ্ম আৰু ধৰ্ম আৰু পৰম ভক্তিৰ কাৰণে দধিচি মুনিক ঋষিক বৰ দিলে যে তোমাৰ যিটো হাৰ মানে শৰীৰটো বজ্ৰৰ দৰে হ'ব এইবাৰ বজ্ৰ মানে হৈছে কি লোহাৰ সদৃশ আৰু তাৰকাসুৰ তাৰ পিছত আছিলে বিদ্যাসুৰে যেতিয়া তাণ্ডৱ সৃষ্টি কৰিছিলে দেৱ দেৱতা মনুষ্যক তৎপোৱা নাছিলে তাক মাৰিবৰ কাৰণে কোনো অস্ত্ৰ নাছিলে তেতিয়া ক'লে যে এজন ব্যক্তি আছে তেওঁৰ যদি অস্থিৰে মানে বৰ্জ্য নিৰ্মাণ কৰা হয় তেতিয়াহ'লে বিদ্যাসুৰ বধ নিশ্চিত এতিয়া ঋষি দধিচি জীৱিত অৱস্থাত মানে কোনে ক'ব যে তেওঁক মৃত্যুবৰণ কৰিব লাগে বুলি তেতিয়া দেৱতাসকল ইন্দ্ৰ আহি ক'লে যে দধিচি ঋষি প্ৰভু আপুনি আমাক জগতৰ কল্যাণৰ কাৰণে উদ্ধাৰৰ কাৰণে আপুনি আমাক সহায় কৰিব লাগে যে বিদ্যাসুৰে যি পৃথিৱীত সমস্ত ত্ৰিলোকতে ত্ৰাস সৃষ্টি কৰিছে তাৰ মৃত্যুৰ কাৰণে আপোনাৰ অস্থি বৰ্জয়হে সেইটো অস্ত্ৰ তৈয়াৰ কৰিব তেতিয়াহে বিদ্যাসুৰ বধ হ'ব দধিচি ঋষি তেতিয়া ক'লে যে মোৰ কাৰণে সেইটো বৰ মানে সুখ আৰু মানে সৌভাগ্যৰ কথা যে যদি মোৰ মৃত্যুৰ বাবে যদি সমস্ত জগতৰ কল্যাণ হয় মই মানে হেৰেলা ৰঙে মই মোৰ জীৱন মই মানে অৰ্পিত কৰিব পাৰো বৰ দুখ লগা বৰ পীড়াদায়ক তেতিয়া ভগৱান শিৱক তেওঁ আৰাধনা কৰিলে প্ৰভু যে আপুনি যে আপোনাতেই সকলোটো আপোনাৰ পৰাই সৃষ্টি সব আপোনাতেই সব শেষ গতিকে মোৰ পৰম সৌভাগ্য আৰু পুণ্য মানে এটা কৰ্ম পাইছো মই জীৱনত সফল হৈছো গতিকে মোৰ প্ৰাণ সেইটো সত্য যুগৰ কথা যে মোৰ প্ৰাণ আপুনি লৈ লওক আপোনাৰ লগত মই যাতে বিলীন হৈ যাওঁ আৰু মোৰ অস্থিৰে তেতিয়া যে নিৰ্মাণ হ'ব তেতিয়া তেওঁৰ পত্নী সুনৈ নে কি আছিলে মই পাহৰিছো তেতিয়া গৰ্ভ অৱস্থাত আছিলে তেতিয়া
পত্নীয়ে ক'লে যে ঠিক আছে প্ৰভু মানে তেতিয়াতো স্বামী প্ৰভু বুলি কয় কিন্তু সন্তানেতো পিতৃৰ মুখ নেদেখাকেইতো জন্ম হ'ব তেতিয়া ক'লে যে তাতকৈতো দৰকাৰী কথা যে মই জগতৰ কাৰণে মৃত্যুবৰণ কৰাটো হা য'ত মানে সমস্ত ব্ৰহ্ম তিনি লোকেই তাৰ পৰা পৰিত্ৰাণ পাব তেতিয়া ভগৱান শিৱ সন্তুষ্ট হ'ল আৰু ক'লে যে দধিচি হেতু তোমাৰ কথা তুমি প্ৰাণ ত্যাগ কৰা নকৰা তেতিয়া ক'লে প্ৰভু আপুনিতো সৰ্বস্ব গতিকে মোৰতো সৌভাগ্যৰ কথা তেতিয়া দধিচি মুনিয়ে শৰীৰ ত্যাগ কৰিলে তাৰ পৰা বৰ্জ্য তৈয়াৰ হ'ল আৰু ভগৱান শিৱই দধিচি মুনি আৰু পত্নীক বৰদান দিলে যে মোৰ অংশ তোমাৰ গৰ্ভত জন্ম হ'ব নামটো হৈছে তেওঁৰ পিপলাদ সন্তানৰ নাম পিপলাদ সেই পিপলাদ ভগৱান শিৱৰ অৱতাৰ মনা যায় সেই পিপলাদেই শনিদেৱক পিছত পিপলাদ জন্ম হোৱাৰ পিছত যেতিয়া গম পালে যে তেওঁৰ পিতৃ যে দধিচি মুনিয়ে মানে শৰীৰ ত্যাগ কৰিছিলে তাত শনিদেৱ আহিছিলে গ্ৰহমণ্ডলত যিমান দেৱতা আছিলে মানে শনিদেৱ আহিছিলে আৰু শনি যি দৃশ্যমান হয় যি দেখে তাৰো বেয়া চলে বুলি এটা কথা থাকে যেতিয়া পিপলাতে গম পালে যে শনিৰ কাৰণে মোৰ পিতৃয়ে দেহ ত্যাগ কৰিবলগীয়া হ'ল তেতিয়া মানে শনি য'ত আছে তেতিয়া স্বৰ্গৰ পৰা তাক মানে হেৰিয়াত নমাই আনিলে তেতিয়া ক'লে শনিক যে আজিৰ পৰা মই তোক কৈছো যে তই কোনো 7 বছৰ ভিতৰত কোনো শিশুৰ ওপৰত মানে কুদৃষ্টি দিব নোৱাৰিবি সেইকাৰণে শনি যদি বেয়া থাকে তেতিয়া পিপলাদৰ নাম লোৱা মাত্ৰকে মানে শনি প্ৰসন্ন হৈ যায় গুচি যায় সেইকাৰণে শনিৰ যিটো হেৰি থাকে নহয় শৈশৱ অৱস্থাত 7 বছৰ ভিতৰত ধৰা নাযায় আৰু সেইটো চন্দ্ৰক দিয়া যায় 7 বছৰ কাৰণ চন্দ্ৰ মুন ইজ দ্য কাৰক অফ মাদাৰ সেইকাৰণে মুন স্তন মুক্তা পিন্ধোৱা যায় 7 বছৰলৈকে ঠিক আছে গতিকে দধিচি ঋষিৰ যিটো জীৱন সফল আৰু সেই আদৰ্শৰে মই পৰিচালিত ইয়াৰ পিছত অন্য এজন মানে ভগৱান শিৱৰ পৰম ভক্ত মহৰ্ষি মাৰ্কণ্ডেয় ঋষিৰ যিটো মানে বৰদান যিটো অৱদান কন্ট্ৰিবিউশন সেইটো সমগ্ৰ মানৱ জাতিৰ কাৰণে পৃথিৱী থকালৈকে এক বৃহৎ আৰু শ্ৰেষ্ঠ মানে অৱদান মাৰ্কণ্ডেয় মৃকণ্ড ঋষিৰ পুত্ৰ এই মাৰ্কণ্ড ঋষি তেওঁৱেই মহামৃত্যুঞ্জয় মন্ত্ৰৰ উদ্ভাৱক মহামৃত্যুঞ্জয় যিটো মন্ত্ৰ আছে তাত 64 প্ৰকাৰৰ বহুত আছে তাৰ ভিতৰত প্ৰথম তেওঁ যি মাৰ্কণ্ড ঋষিয়ে উদ্ভাৱন কৰিছিল মহামৃত্যুঞ্জয় কি হয় মাৰ্কণ্ডেয়ৰ পিতৃ মৃকণ্ড তেওঁলোকৰ সন্তান নাছিলে আৰু সন্তান নোহোৱাৰ কাৰণে সবে লেলে চেচে কৰে বাজি এতিয়া ভগৱান শিৱক আৰাধনা কৰিলে মৃকণ্ড ঋষিয়ে পত্নী সতি তেতিয়া শেষত দীৰ্ঘ মানে উপাসনাত পাছত ভগৱান শিৱ সন্তুষ্ট হ'ল তেতিয়া আহি পেলাই তেওঁলোকক মৃকণ্ড ঋষিক পতি পত্নী দুয়োকে সন্মুখত উপস্থিত হ'ল যে ক'লে যে কোৱা কি লাগে তোমালোকৰটো মানে ভাগ্যত সন্তানৰ সুখ নাই কৈছে হলেও যদি তোমালোকে যেতিয়া আৰাধনা কৰিছা বিচাৰিছা তাকটো মই দিবই লাগিব কৈছে যে
সন্তান এটা মই দিম কিন্তু এতিয়া কেনেকুৱা সন্তান লাগে যে দীৰ্ঘ জীৱনৰ কাৰণে এটা মূৰ্খ সন্তান লাগে নে কম কেইদিনমানৰ কাৰণে তোমালোকক এটা জ্ঞানী সন্তান লাগে তেতিয়া ঋষিয়ে ক'লে যে যে জ্ঞানবিহীন আছে সি দীৰ্ঘ জীৱন পাই কি কৰিব যদি জ্ঞান আছে কেইদিনমান থাকে সেইটো আমাৰ সুখ সি জগতৰ কল্যাণ কৰিব সি হৈছে ঋষি আৰু সাধাৰণ মানুহৰ মাজৰ পাৰ্থক্য তেতিয়া ক'লে ঠিক আছে যে তোমাৰ পুত্ৰ মই এটা দিছো 16 বছৰ কাৰণে থাকিব 16 বছৰ পিছত তাৰ মৃত্যু নিশ্চিত তাৰ পিছত সন্তান জন্ম হ'ল জ্ঞানী মাৰ্কেন্দেয় জ্ঞানী শাস্ত্ৰবোধ মানে অধ্যয়ন আৰু মানে তদ্ৰুপ জ্ঞান তেওঁ থাকিলে তাৰ পিছত যেতিয়া 16 বছৰ কাহ চাপিলে পিতৃ মাতৃৰ চিন্তাত মানে টেনশন হৈ গ'ল যেতিয়া সৰ্বনাশ কাৰণ সময় চাপি আহিলে ইয়াৰটো 16 বছৰত মৃত্যু অনিবাৰ্য তেতিয়া মাৰ্কণ্ডেয় সুধিলে তেওঁলোকক পিতৃ মাতৃ যে কি হ'ল তোমালোকে ইমান দুখ কষ্ট কিয় আছা তেতিয়া ক'লে যে তোমাক লৈ আছো কাৰণটো কি যে ভগৱান শিৱৰ কৃপাত মানে তোমাৰ প্ৰাপ্তি হৈছিলে আৰু তোমাৰ আয়ুস 16 বছৰ কৈছে হয় নেকি ঠিক আছে যি মোক জীৱন দান দিছিলে তো তেওঁকে মই আৰাধনা কৰিম তেতিয়া তেওঁ কি কৰিলে ভগৱান শিৱক লগাতাৰ আৰাধনা কৰিবলৈ ধৰিলে 16 বছৰ হৈ গ'ল যমৰাজ আহি হাজিৰ হৈ গ'ল ক'লে যে বালক তোৰ সময় হৈ গ'ল যাব লাগে কৈছে যে মই শিৱ পূজা কৰি আছে পূজা বা শেষ কৰিবলৈ দিয়ক আপুনি তেতিয়া ক'লে যে ইয়াত কোনো নিয়ম নাই কাৰণ সময় হৈ গ'ল আৰু তেওঁ হৈছে কাল যিজন মহাকাল তেওঁৰ আদেমতে কাম চলিছে গতিকে এৰি কৰিলে তেতিয়া ই নেৰে জমেও নেৰে সিও হাৰ নেমানে তেতিয়া কি কৰিলে জমে তাক নিবৰ কাৰণে এৰি হৈ গ'ল তেতিয়া মাৰ্কণ্ডেয় ঋষিয়ে সংস্কৃতত ভগৱান শিৱক মানে আৰাধনা মানে কৰিব ধৰিলে আৰু ভগৱান শিৱ সন্তুষ্ট হৈ গ'ল দেখি যে বৃহৎ তদ্ৰুপ জ্ঞান আহি হাজিৰ হৈ গ'ল ইফালে জম খাৰা আছে তেতিয়া ভগৱান শিৱে ক'লে যে জম তুমি যোৱা তাৰপৰা জমে ক'লে যে প্ৰভু আপুনি আপোনাৰ বিধানমতে সব নিয়মতে চলিছে তেতিয়া কৈছে যে সেইটো কাক দিব লাগে কাক নালাগে সেইটো আমাৰ ত্ৰিদেৱৰ কাম তুমি গুচি যোৱা তোমাৰ কাম শেষ ইয়াতে তেতিয়া ক'লে যে তোমাৰ যিটো জ্ঞান মাৰ্কণ্ডেয় ঋষিৰ যিটো জ্ঞান ক'লে যে সমস্ত জগতৰ ব্ৰহ্মাণ্ডৰ কাৰণে কল্যাণকাৰী আৰু তোমাক 16 বছৰ মৃত্যুটো বাদেই যে যেতিয়ালৈকে 4 যুগ থাকিব না তেতিয়ালৈকে তুমি জীৱিত থাকিবা সেইকাৰণে মাৰ্কণ্ডেয় ঋষি এতিয়াও আৰু কৈছে যে যি তুমি মানে ব্ৰহ্ম বাক্যৰে মোক মানে আৰাধনা কৰিছিলা সেইটো মানে মানে সমস্ত ব্ৰহ্মাণ্ডত মহা মৃত্যুঞ্জয় নামে জনা যাব আৰু যি মৃত্যুৰ দৰে নিকট অৱস্থাটো তেওঁ সেইটো মানে আৰাধনা কৰিব ৰিপিট কৰিব তেওঁ মানে মৃত্যু স্থগিত হৈ যাব কি হৈছে মহা মৃত্যুঞ্জয় মানে মহা মৃত্যুঞ্জয় মানে মৃত্যুৰ ওপৰত বিজয় এই দুজন ব্যক্তি বিশেষ মোৰ জীৱনৰ কাৰণে মাৰ্গদৰ্শন যাৰ পৰা মই অনুপ্ৰেৰণা পাইছো মহা মৃত্যুঞ্জয় মন্ত্ৰ সেইকাৰণে সকলোতকৈ শক্তিশালী ই গ্ৰহদোষ যাক আমি প্লেনেটাৰী এফ্লিকশ্যন কুদৃষ্টি সেইখিনি প্লেনেটাৰী মানে হৈছে কি প্লেনেট তাৰ মানে দেৱতা দানৱ অসুৰ বাহিৰা শক্তি যেনে ভূত প্ৰেত পিশাচ দুখ পীড়া ৰোগ কষ্ট সকলো নাশ কৰিব পৰা এটা শক্তিশালী মন্ত্ৰ মৃত্যুঞ্জয় মানে মৃত্যুৰ ওপৰত বিজয় কৰিব পৰা মহাশক্তি জীৱনৰ বাকীবিলাকটো সাধাৰণ কথা আৰু সেইকাৰণে মই গৃহ প্ৰৱেশৰ সময়ত মহা মৃত্যুঞ্জয় যজ্ঞ ইয়া মন্ত্ৰ পাঠ কৰিবলৈ কওঁ যেতিয়া একদম সিৰিয়াস কন্ডিশনত আহে সবচেয়ে বেষ্ট ৰিমেডি
what I মানে observed last 27 years বঢ়িয়া আৰু যন্ত্ৰও আছে মহামৃত্যুঞ্জয় যন্ত্ৰও আছে মোৰ লগতো ভেৰাইটি আছে ঠিক আছে যদি আপোনালোকক মহামৃত্যুঞ্জয় যন্ত্ৰ কবচ লাগে তেতিয়াহলে মোক যোগাযোগ কৰিব পাৰে এনেটো মই অলপ বেছি লওঁ 5000 ওপৰত প্লাস লওঁ 3000 মান খৰচা হ'ব কৰিলে মই বস্তু ৰেডি কৰিব পাৰিম মই নিজে কৰো তো কাম পিনিব পাৰি হা পিনিব হা মানে ৰূপত সিলভাৰ ঘাইয়াত আছে থাকে মোৰ লগত হেতু মহামৃত্যুঞ্জয় মন্ত্ৰ বা যজ্ঞ কেতিয়া হয় অবলেশন যেতিয়া দিয়া হয় মন্ত্ৰৰ লগত যেতিয়া আহুতি দিয়া হয় না তাক ইংলিছত অবলেশন কোৱা যায় সেই বস্তুটো তেতিয়া গৃহ প্ৰবেশ কৰাটো জৰুৰী কাৰণটো কি কল কি ইয়াত very much logics supposed চিন্তা কৰা এটু মাটিটো মই ঘৰ বনালো প্ৰথমতে কি আছিল মাটি আছিলে হেনা ইয়াতো বহুত কিবা কিবি কোনোবাই জীৱ-জন্তু মাৰি পেলাই দিছে বাহিৰা বস্তু ইয়াত আড্ডা হৈছে তো মই ইয়াত মাটি কৰিছো ঘৰ বনাইছো হেতু সুৰক্ষা মানে হেতু সুৰক্ষা নিদিয়েতো হেনা গতিকে ইয়াৰ পৰা যেটো নেগেটিভস যেটো বেয়া বস্তু আছে আপা খেদিব লাগিব আঁতৰাব লাগিব কোনে খেদিব কোনো বেলেগ মই ভাবো ব্যৱস্থা নাই একমাত্ৰ মহামৃত্যুঞ্জয় আৰু কবলে বেয়া এইবিলাক যে আমাৰ যে নাম কীৰ্তন কৰে যে কিবা কিবি এইবিলাকো মই ভাবো অৰ্থহীন হা হয় না কথাটো লৰা ছোৱালী ইজি ওয়ে লৰা ছোৱালী যদি চাই মিলান পাতি যদি বিয়া দিব লাগে লাষ্টত কিয় সমস্যা হয় তাৰ উত্তৰ দিয়ক মোক কোনোবাই কিন্তু according to our astrology মই কম স্পষ্ট কৰি যে এটো কি হ'ব যে মানে জোৰা নিমিলাও কিয় ই গৈ এটা মিছাইলৰ জায়গাত গৈ ফুটিবই সি হেনা ই কৈছে যে নুফুটে মই কৈছে ফুটিব গৈ তাত গটিকে হেতু বস্তু গটিকে মই ভাবো মহামৃত্যুঞ্জয় নিচিনা কেতিয়াও হ'ব নোৱাৰে বাস্তুদোষ না কৰিব অৰ্থাৎ ৰোগ মৃত্যু বিপদ সৰ্ব দুখ নাশ কৰিব পৰা তাৰ কেপাসিটি থাকে আৰু এটা বস্তু মই খিনিতে আপোনালোকক কওঁ যিসকল বাস্তু জানে या নাজানে ফলো কৰে या নকৰে এটো পিছৰ কথা যেতিয়া গৃহ নিৰ্মাণৰ প্ৰথম যেটা ষ্টাৰ্ট দিয়া যায় না যেটো বেঙ্গলী বিলাকে ঈশান কোৱা যায় কয় ঈশান কৰে আৰু আমাৰ যেটো ঈশানত প্ৰথম যেটো আমাৰ মানে পোষ্ট বহোৱা যায় তাত কি হয় ট্ৰেডিশনাল হাতত কি আছে আমি পাইছিলো হেতু আগত বাস্তুৰ মতে যে যেটো ভূমিত সোণ ৰূপ উলাই নহয় হেতুত মানে সুখ আৰু সমৃদ্ধি প্ৰাপ্তি হয় হয়নে বাকি বিলাকৰ আমি ভাগ কৰিছিলো মানে বিএ লেভেলত হেতু সেই কাৰণে কি হয় তাত নিয়ম আছে কি সোণ ৰূপ তাম ধাতুটো সেই খুটাটো দিয়া হয় যাতে তাত মানে সুখ শান্তি সমৃদ্ধি প্ৰাপ্তি হয় প্ৰথম কথা দ্বিতীয় কথা ঈশান ইশ আন ইশ মানে হৈছে ঈশ্বৰ আন মানে হৈছে বাসস্থান যত থাকে সেইজন কোন শিৱ শিৱক কেনেকে মানে কেনেকে আৰাধনা কৰা যায় বেলপাত আৰু গাখীৰ দি সেই কাৰণে মই পৰামৰ্শ দিও যে তাত তাৰ লগতে কি কৰিব বেলপাত আৰু গাখীৰ হে খুটাটো দি দিও শিৱ তাত থাকিব হেনা আৰু এটা ৰসগোল্লা দিব লাগে ইয়া বুনিয়া লাডু প্ৰসাদ আৰু বাকি যি মিষ্টি সৃষ্টি থাকে বা যি আছে ওচৰ সৰুলৰে চালিক তাক দিব লাগে গটিকে একদম শৰ্ট এন্ড ইজি শৰ্টকাট প্ৰসেছত হেতু দুনিয়া কাম কৰিব কাৰণ তেও সন্তুষ্ট থাকিলে বাকিও কি থাকিলে আৰু হেকাৰণে কৈছো মই মোৰ ফৰ্মুলা মতে ইউজ কৰিব
বিয়া পাতিলে বিয়া যেতিয়া হ'ব যিটো তাৰিখ দিব সেই তাৰিখতে বিবাহৰ ৰাতিটো কটাব তেতিয়া লাষ্টিং থাকিব তাৰ পিছদিনা হলে হয়তো এইটো বেছি নাথাকিব লগত হা যিটো লগত যিটো মেচিং হয় কি কৰে বিয়া পতাৰ পিছত সেইদিনা শুব নিদিয়ে আসল কামটোই যিটো আছিল হেতু হা হা কাৰণ মই ভাবো যে সেইদিনাখন ষ্টাৰ্ট কৰিব লাগে যিটো অস্পিচিয়াছ ডে থাকে ভেৰি বাড হয় না কাৰণ সেই দিনটো আগত আছিলে তোমাৰ কাৰণে লাকি নাম্বাৰ সেয়াটো সেইকাৰণে ট্ৰেডিশ্যনেল যিটো এষ্ট্ৰলজি আছে না তাৰ ওপৰত যিটো ৰিচাৰ্চ এণ্ড অবজাৰভেশ্যন মোৰ লগত নিমিলে ৰাতি পাতে আৰে সেইটো আগৰ দিনা কথা না সেইটোতো আগৰ দিনা থাকিব যিদিনাখন গৈ ছোৱালী থাকিব না সেইদিনাখন ডেট ইজ ইম্পৰ্টেণ্ট হৈ গ'ল না বস্তুটো আজি বিয়া ডেট আছে হৈ গ'ল সেইটোতো কি আছে সেইটো আপুনি যাৰ তাৰ লগত পাতিব পাৰে ৰাতি হোৱাটোহে আপোনাৰ কথা যিটো সেইদিনাখন যিটো ষ্টাৰ্টিং হয় আপুনি অবজাৰভেশ্যন কৰিব আৰু দুটা আপুনি চিলেকশ্যন কৰি লওক এটাক আপোনাৰ যাহাটা প্ৰচেছত তাক বিয়া পতাই খুৱাওক আৰু এটা প্ৰচেছত দেখিব কোনটো লাষ্টিং কৰা কোনটো বেছি থাকে মোক ক'ব সেইদিনা শুব যিদিনাখন পৰা সদায় শুব একেবাৰে শুৱাৰ দিনাখনলৈকে শুব হা হয়নে কথাটো সেইকাৰণে মোৰ অবজাৰভেশ্যন থিংকিং বিলাক অলপ বেলেগ ৰিজাল্ট আমাক লাগে ৰিজাল্ট য'ত আমি পাই আহিছো কথাটো হৈছে সেইটো মহাগুৰুৰ মহাশক্তিৰ বিষয়ে এষ্ট্ৰলজিৰ মাধ্যমতো বুজোৱা যাব থ্ৰু দ্য চাৰ্ট যে কেনেকে তাক চোৱা যায় কিমান সঁচা কিমান মিছা সিও বতাব লাগিব তাৰো বতাম গতিকে আজি আমি মহামৃত্যুঞ্জয় মন্ত্ৰৰ বিষয়ে আলোচনা কৰিম জানিম আৰু প্ৰয়োগ কৰিম মহামৃত্যুঞ্জয় মন্ত্ৰৰ লগতে যন্ত্ৰৰ ব্যৱহাৰ বা প্ৰয়োগৰ বিষয়ে জনা যায় কৰিব পাৰে সমানে পাৰ্থক্য এটাই মন্ত্ৰ কি হৈছে ডেইলি ৰেগুলাৰলি ৰিপিটিং কৰিব লাগিব যন্ত্ৰ হলে নালাগে আৰু একবাৰ কৰি মাল লগত থাকি যাব হাতিয়াৰ বস চলি থাকিব কিন্তু এটা বস্তু যন্ত্ৰৰ ক্ষেত্ৰত তাবিজৰ ক্ষেত্ৰত কবচৰ ক্ষেত্ৰত তাত কি হয় সবতে চোৱা যেটো আমি আমাৰ যেটো চোৱা হেতুৰ পৰা কিন্তু তাক বচাব লাগিব মূলত চোৱা কিটা হল কি মাহেকিয়া 3 দিন থাকে না 4 দিন এই নাথাকে 5 দিন না এটো ব্লিডিং টু 3 দিন 4 দিন হ'ব না হয় কথাটো হেতুই কৈছো মই বুজাই আছো না 3 দিন বা 4 দিন থাকিব ব্লিডিং তাৰ পিছত হল 5 দিন 5 দিনলৈকে এটো এই কৰিব 6 দিনত উপবাস থাকে 7 দিনত খানা পিনা লাগে তাৰ মানে আপোনাৰ 6 দিনৰ পৰা মাইকী মানুহ চোৱা নাথাকে আৰু গতিকে সেইকেইদিন মানে তাৰ পৰা বচাই ৰাখিব লাগিব প্ৰথম কথা দ্বিতীয় কথা ডেলিভাৰী প্ৰসূতি হেতু বচাব লাগিব হেতু মাৰক চোৱা বনা যায় ঠিক আছে তৃতীয়তে খৰি দিবলৈ যোৱা আৰু 3 দিনৰ তিলনি লৈকে এটো বচাই ৰাখিব লাগিব নহলে উৰি গুচি যাব কাৰণ এই বস্তুটো কি কৈছ পুৰোহিত তেনেকুৱা এটা আহিছিলে মোক কৈছে স্যাৰ এইটো কাহানী হেতু কৈছে কোনো কামেই কৰা নাই আগতে ভাল কৰিছিল নকৰিবতো কোপা কৰিব
হা 6 দিনৰ পিছত 7 দিনৰ প্ৰব্লেম নাথাকে আৰু 7 দিন আৰু 8 দিনত ৰিলেশনো কৰিব পাৰে বুলি কৈছে কিন্তু সন্তান ভাল জন্ম নহয় অল্পায়ু হ'ব মুঠতে বচাব পাৰিলে থাকিব না থাকিলে উৰি গুচি যাব একে কথা তেতিয়া আপুনি যত পূজাৰ যিটো বা যত হেৰি থাপনা থাকে তাত মালটো ধৰিব লাগিব আৰু বহুতে যে এটো আকৌ গাখীৰ ধুই পেলি কিবা কৰে না এবিলাক বলে কৰে বুলি মোৰ বিশ্বাস নাই এটো কেনে থাকিব হে আপুনি একবাৰ মোক মানে মানে সন্মুখত বেয়া গালি দিব আৰু পিছত ক'ব সৰি বলে মই আপুনি মই ৰিটাৰ্ণ হ'ম কেতিয়াবা ৰিটাৰ্ণ কেতিয়াও নহম হেটো আগত আপুনি নাপায় কথাটো হলি থাকে আপোনালোকে জানিব লাগিব যে মন্ত্ৰ কি আৰু অসমীয়া যিটো যন্ত্ৰ কোৱা যায় নহয় এটো হিন্দীত যন্ত্ৰ কোৱা যায় সংস্কৃতত যন্ত্ৰ কোৱা হয় যন্ত্ৰ মন্ত্ৰ হৈছে শব্দ শক্তি মানে পাৱাৰ অফ ওয়ার্ডস হিউ হল আকো ডিভাইন তাৰ মানে ঐশ্বৰিক শক্তি সম্পন্ন যাৰ অৰ্থ আমি নাজানো ব্ৰহ্মাণ্ড তত্ত্ব অৰ্থ আমি কেনেকৈ জানিম হিটো ডিভাইন গতিকে মন্ত্ৰ হৈছে শব্দ শক্তি মানে পাৱাৰ অফ ওয়ার্ডস হেতু আছে ডিভাইন মানে ঐশ্বৰিক শক্তি সম্পন্ন যাৰ অৰ্থ আমি নাজানো মহামৃত্যুঞ্জয় মন্ত্ৰত থকা শব্দবিলাকৰ শব্দ যিটো য'ত সৃষ্টি হৈছে তাত হেতু ঐশ্বৰিক শক্তিৰ বিষয়ে আমি আলোচনা কৰিম অলপ পিছে যন্ত্ৰ কি যন্ত্ৰ that means যন্ত্ৰ বুলিলে আমি কি বুজো যন্ত্ৰটো আমি বুলিলে কি বুজো মেশিন টিভি ৰেডিও মোবাইল है ना একোটো যন্ত্ৰ যন্ত্ৰত কি থাকে কিছুমান পাৰ্টস থাকে কম্পোনেন্ট থাকে আৰু তাত এখন সাৰ্কিট থাকে है ना আৰু যেনেদৰে টিভি ৰেডিও है ना মোবাইল ইত্যাদি যন্ত্ৰটো যেতিয়া নিৰ্মাণ হৈ যায় এটা টিভি এটা মোবাইল সাৰ্কিটখনত জায়গা বোৱা পিছত যন্ত্ৰ নিৰ্মাণ হৈ গল নিৰ্মাণ হৈ যোৱাৰ পিছত তাক কি কৰিব লাগিব চলাব লাগিব মানে বল প্ৰয়োগ কৰিব লাগিব মানে পাৱাৰ দিব লাগিব পাৱাৰ দিবলৈ হলে কি কাৰেন্ট দিব লাগিব তেতিয়া হি চলিব আৰু ওয়াৰ্ক কৰিব কাম কৰিব লব তাৰ মানে কি হয় তাৰ মানে তাত প্ৰাণ দিব লাগিব প্ৰাণ দিব লাগিব ন তেতিয়া হি চলিব কাম কৰিব নহলে তো ডেড হেইদৰে আমি আলোচনা কৰা যিটো মেশিন যেটো যন্ত্ৰ হেতু আমাৰ যিখন সাৰ্কিট নহয় হে সাৰ্কিটটো কি জানে না ভোজপত্ৰ বা ৰূপৰ বা সোণৰ বা তামৰ পাত আমাৰ সাৰ্কিট যেটো বগা কাগজ হয় আৰু হেতুত যেনেকৈ সোল্ডাৰিং আইৰন আৰু হেৰি দিয়া যায় না জ্বালাই কৰা যায় হেতু আমি জ্বালাই কিহে কৰিম ডালিম গছৰ ডাল দি ইয়া চামেলি গছৰ ডাল দি আৰু যেটো তাত জ্বালাই হ'ব না তাৰ কাৰণে তো এটা হেৰি লাগিব মানে চিয়াহি এটা লিকুইড এটা হেতু কি হ'ব অষ্টগন্ধটো হল কি ৰঙা চন্দন বগা চন্দন সেন্দুৰ গুৰচন সেফৰন কষ্টুৰি বনাব লাগে ৰেডিমেড আহে চাগে অষ্টগন্ধ বুলি কলে হৈ যাব দি দিব আঠটা মানে বস্তু চিয়াহি নিচিনা বনাব লাগিব তাৰ পৰা লিখিব লাগিব কিও হয় আমাৰ পেন বিলাক যে আছে হেতু আইৰন পেনি থাকে লোহাৰ নিপটো হেতু কৰা যায় তাৰ দ্বাৰা অঙ্কন কৰা হয় আৰু হেতু কৰিব লাগিব শাস্ত্ৰৰ বিধি মতে হেতু প্ৰস্তুত হোৱাৰ পিছত কি কৰিব লাগিব পূজা পাঠ কৰিব লাগিব বা মন্ত্ৰ সহ পূজা পাঠ কৰিব লাগিব তেতিয়া আত্মা প্ৰদান হ'ব আত্মা প্ৰতিষ্ঠা হ'ব লাইফ হ'ব হি জাগ্ৰত তেতিয়া হিলিব আৰু কম্পোনেন্ট কাম কৰিব লব হি হেতু কৰিব এই যন্ত্ৰবিলাক
একোজন দেৱ বা দেৱীৰ হৈছে বিগ্ৰহ বা আবাস গৃহ হাউস বিল্ডিং হা বিগ্ৰহ মানে হৈছে অলংকাৰ হেনা যেনেকে ৰুদ্ৰাক্ষ হেতু কি অলংকাৰ আৰু এটো হৈছে আবাস গৃহ শ্ৰীযন্ত্ৰ যেনেকে বাংলামুখী যন্ত্ৰ কালী যন্ত্ৰ মানে কি কালী ঘৰ হেতু কালী তাত থাকিব তাতে যে সোৱা লগাই দে কালী ক'ত থাকিব হে আজি নাথাকে কালী ক'ত থাকিব এই কামখিনি কৰিবৰ কাৰণে সম্পূৰ্ণ বৈদিক জ্ঞান থাকিব লাগিব have a good knowledge of Vedic age সেইকাৰণে কোৱা নাই বৈদিক ব্ৰাহ্মণ লাগে এইবোৰ ব্ৰাহ্মণৰ একো চোক নাই নামৰ ব্ৰাহ্মণ মানে সন্মত হ'ব লাগিব অন্যথা ইয়াৰ ফল হৈ যাব উল্টা লিখি দিব কিবা হৈ যাব কিবা উল্টা হৈ যাব দেৱ বা দেৱীৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠাৰ ঠাইত কি আহি যাব শয়তান আহি যাব হা শয়তান আহি তাত বহি যাব তেতিয়া ভালৰ বিপৰীতে হৈ যাব সমস্যা আৰু বিপদ ৰোগ দুখে আবৰি ধৰিব গতিকে এটো এটা বৰ ৰিস্ক মেটাৰ যেনেকে তো টিভি টো খুলি দিয়া পিছত যত যদি সোল্ডাৰিং আইৰন লাগি যায় তেতিয়া কি হ'ব ঠাই গেল 50-60 হাজাৰ হেতুটো দেখি যাব এটো টিভি বেয়া হৈ গল বুলি কিন্তু এটোটো বেয়া হৈ যাবলে টিভি বেটো নেদেখে জলদি ই ভিতৰ দি থাকিবি ৰত্ন বিলাকৰো একেই কথা পাথৰ বিলাকো একেই কথা দৰবো একেই কথা দৰব বলে বেমাৰ হৈছে দৰব খাইছে না খাইছো তো খাইছো হয় যেটো খাইছো নহয় হেটো তো ওপৰে নিয়াতে তো বেয়া কৰি আছে এটো কথাটো হৈছে এটো হেনা কাৰণ কেমিক্যাল এই কৰিলে তো কাম হ'বই হি ভালে হ'ব বেয়াই হ'ব